এজোপা জবা ফুলৰ গছ আৰু জবা ফুলৰ গছত দেখিছেনে কেনেকৈ বেমাৰ হয় এই বেমাৰটোৰ নাম মিলিবাগ আপোনালোকে সকলোৱে জানে জবা ফুলত খুব বেছি হয় আৰু আমি জবা ফুলবিলাক ৰাখিবই নোৱাৰো আগতে বহুত কিবা কিবি ব্যৱস্থা কৰিছিলো যিবিলাক আমি ভিডিঅ'ত দেখি থাকো হেবিলাক দিছিলো কিন্তু আমি একেবাৰে সমাধান কৰিব পৰা নাছিলো আৰু এইজোপা কিন্তু আমাৰ গছ নহয় আমাৰ দেউৰৰ হয় তেওঁলোকৰ ঘৰৰ পৰা আপোনালোকক দেখুৱাবৰ কাৰণেহে আনিছো কাৰণ আমাৰ যিমান জবা ফুলৰ গছ আছে এৰিকা পাম আৰু মধুৰিআম হৰু যিবিলাক টাবত লগোৱা হয় সেই টাবত লগোৱা গছবিলাকত এনেকুৱা ধৰণৰ হৈছিলে আৰু বৰ্তমান আমাৰ হেবিলাক বেমাৰ নাইকিয়া হৈ গল আৰু কি কৰোতে বেমাৰটো নাইকিয়া হল হেতু দেখুৱাবৰ কাৰণে দেউৰৰ ঘৰৰ পৰা এডাল লৈ আহিছো যেহেতু তেওঁলোকৰ বহুত বেছি হৈছে এজোপাৰ বেমাৰটো নাইকিয়া কৰিম তাৰ আগতে আমাৰ গছবিলাক আপোনালোকে এবাৰ চাই লওক বৰ্তমান আমাৰ এয়া ৰাতিপুৱা সময়ত 6টা মান বজাত এনেকৈ কলি হৈ আছিল আৰু কিমান ধুনিয়া হতেজ হৈ আছে দেখিছেনে আৰু 6টা মান বজাত এনেকুৱা হৈ আছিল গছজোপা মই তেতিয়াই ভিডিঅ' কৰিছিলো কলিকেটা ইমান ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ জবা ফুলৰ গছ আমাৰ ঘৰত আছে আৰু 9টা বাজি গৈছে 10টা মান বজাত আকৌ ফুলবিলাক এনেকৈ ফুলি গল হে খুব ভাল লগা এটা পৰিবেশ এইবিলাকে মই ঘৰখনত চাই থাকো আৰু আপোনালোককো দেখুৱাই দিলো এনেকুৱা ডাঙৰ ডাঙৰ জবা ফুলৰ গছ আমাৰ বহুত আছে তাৰ ভিতৰত এজোপা আৰু এজোপা কেদিনমান আগতে গৰুৱে খাই দিলে খুব দুখ লাগিছে হেজোপা আৰু বেছি ধুনিয়া আছিল অলপ দিন আগত মই ফুল দিছিলো ফেসবুকত এয়া চাওকচোন এও নেল পলিশ লগাই থৈ দিছে কিয় নেল পলিশ লগাইছে হেতু অৱশ্যে মই নাজানো কিন্তু এজোপা গৰুৱে খাই দিলে এজোপা আৰু বেছি ধুনিয়া আছিল আৰু এজোপা দেখুৱাই দিম হেজোপা হপহিয়া জবা এবিলাকত আমাৰ আগতে এই বেমাৰটো বহুত বেছি হৈছিল এতিয়া এই বেমাৰটো একেবাৰে নাই আৰু সেই ফুলবিলাক বহুত ধুনিয়াকৈ ঠনধৰি উঠিছে আৰু আপোনালোকক হে মই মোৰ দেউৰৰ ঘৰৰ পৰা আনি পেলাই ভিডিঅ'টো দিব ওলাইছো আৰু কি ব্যৱহাৰ কৰিছো এতিয়া চাবচোন এইটো যে হিট আমাৰ ঘৰত থাকে ককৰোজৰ কাৰণে যে আমি আনি থওঁ এই হিটটো ব্যৱহাৰ কৰিলে এই মিলিবাগ বেমাৰটো একেবাৰে নাইকিয়া হৈ যাব আৰু কেনেকৈ ব্যৱহাৰ কৰিছো আপোনালোকে চাওকচোন এনেকৈ জায়গায় জায়গায় যত হৈছে তাত এনেকৈ দি দিয়া হৈছে মই দিয়া নাই অৱশ্যে এও দিছে দে হেতু দেখুৱাই দিলো আৰু মই ভিডিঅ'হে কৰিছো এনেকৈ দিয়াৰ পিছত 5 মিনিট পিছত চাব গছজোপা একদম মানে সাফা হৈ যাব আৰু সাফা হৈ যোৱাৰ পিছত লগে লগে আপোনালোকে হেতু নি পেলাই সাত থৈ দিব বৰষুণ পৰা জায়গাত থলেটো খুবেই ভাল বৰষুণ যদি পৰা জায়গাত থব পাৰে তেনেকৈ থৈ দিব আৰু বৰষুণ পৰাৰ পিছত গছজোপা পিছত ধুনিয়াকৈ ঠনধৰি উঠিব খুব ভালকৈ যাব আৰু যদি বৰষুণ নিদিয়ে তেনেহলে আপোনালোকে কেই ঘণ্টামান পিছত পানীৰে গছজোপা ধুই দিব আৰু ধুই দিয়াৰ পিছত গছজোপা ধুনিয়াকৈ ঠনধৰি উঠিব এয়া চাওকচোন একেবাৰে বেমাৰটো নাইকিয়া হৈ গল এই বেমাৰটোৱে বহুত বেছি সমস্যা বহুত মানুহক কৰি থাকে আৰু দেখি থাকো হে মই বহুত কিবা কিবি দিবৰ কাৰণে কয় কিন্তু হেবোৰ আমি আগতে দিছিলো একো কাম নহলে আৰু আমি হঠাৎ যেটো ব্যৱহাৰ কৰো হেটোৱে বহুত কাম হল হে আপোনালোকক দেখুৱালো ধন্যবাদ